গুড মৰ্ণিং অসম। এতিয়া ৰাতিপুৱা ৩ বাজিছে আৰু মই ৩ বজাৰ লগে লগে আপোনালোকৰ কাৰণে লৈ আহিছোঁ দৈনিক ৰাশিফল শিতানটো সদায় লৈ অহাৰ দৰে। আজি বন্ধুসকল ২৯ মাৰ্চ ২০১৯ চনৰ শুক্ৰবাৰ। আজিৰ দিনটোৰ বন্ধুসকল কিছু কথা আমি জানি লওঁ আহক। আজি ১৪২৫ ভাস্কৰাব্দ আৰু ১৯৪০ শতাব্দ, তিথি কৃষ্ণা নৱমী তিথি হয় আৰু নক্ষত্ৰ পূৰ্বাজায়া নক্ষত্ৰ আৰু জন্ম ৰাশি বন্ধুসকল আজি আপোনালোকৰ হ'ব ধনু ৰাশিৰ জন্ম ৰাশি আৰু সূৰ্য উদয় হ'ব বন্ধুসকল ৫টা ১৯ত আৰু সূৰ্য অস্ত যাব ৫টা ৩৯ত। তেতিয়াহ'লে আহক বন্ধুসকল আমি আৰম্ভ কৰোঁ। আৰম্ভ কৰাৰ আগতে বন্ধুসকল কম, যদি মোৰ চেনেলটোত আপোনালোকে নতুন আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লগৰ ঘণ্টিটো বজাব। তেতিয়া মোৰ সদায় আহিবলগীয়া দৈনিক ৰাশিফল শিতানসমূহ আপোনালোকে উপভোগ কৰিব পাৰিব। তেতিয়াহ'লে আহক বন্ধুসকল আমি বেছি দেৰি নকৰি আৰম্ভ কৰোঁ আৰু ভিডিঅ'টো ভাল লাগিলে বন্ধুসকল আপোনালোকে লাইক এটা কৰি দিব। আহক বন্ধুসকল প্ৰথম আমি মেঘ ৰাশিটো আৰম্ভ কৰোঁ। মেঘ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ ৰাজহুৱা কামত আপোনালোকৰ সাফল্যতা দেখা যায়। মাটি বাৰী আৰু যান বাহন ক্ৰয় কৰাৰ ক্ষেত্ৰত আপোনালোকে আজি বিবাদ সৃষ্টি হ'ব পাৰে। প্ৰেমত সামান্য কষ্ট দেখা যায় আৰু ভ্ৰমণ বন্ধুসকল নকৰাই ভাল। দৈনন্দিন কাম কাজ কৰা লোকসকলৰ কাৰণে আজি কামৰ যোগ দেখা যায় আৰু আপোনালোকে সুন্দৰভাৱে দিনটোৰ কাম বন কৰি অতিবাহিত কৰিব পাৰিব। বন্ধু বান্ধৱীৰ পৰা অকণমান মনত কষ্ট পাব পাৰে, তাৰ প্ৰতি অকণ চকু ৰাখিব। প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ ভালেই দেখা যায় আৰু তাৰ লগে লগে বন্ধুসকল বিদ্যাৰ্থীসকলৰ কাৰণে ভাল ফলাফল আজি আহিব পাৰে। আৰু লগতে বন্ধুসকল কম, উচ্চ শিক্ষাৰ কাৰণে আপোনালোকৰ আজি বিদেশ যোৱাৰ ভ্ৰমণ দেখা যায়। তাৰপিছত আহিছোঁ বন্ধুসকল বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ ঘৰুৱা জীৱনৰ চকু ৰাখক আৰু কৰ্মক্ষেত্ৰত নতুন নতুন সমস্যাই আপোনালোকক দেখা দিব পাৰে। তাৰ লগে লগে কম, মনত দৃঢ়তা ৰাখি আজি আপোনালোকে যিকোনো কাম কৰিব পাৰিব। কৰ্মক্ষেত্ৰত নতুন নতুন আপোনালোকৰ সমস্যাই দেখা দিলেও আপোনালোকে দৃঢ়তা ৰাখি কামটো কৰিলে সম্পূৰ্ণ কৰিব পাৰিব। আৰু মাতৃ স্বাস্থ্যৰ প্ৰতি চকু ৰাখক। নিবনুৱা সমস্যাৰ কাৰণে আজিৰ দিনটোৰ বিশেষ বেয়া নহয়। তাৰ লগে লগে বিবাহৰ বন্ধুসকল যোগ দেখা যায়। তাৰপিছত আহিছোঁ বন্ধুসকল মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ বন্ধু বান্ধৱীসকলৰ ঘৰুৱা পৰিৱেশত আজি আনন্দময় পৰিৱেশ সৃষ্টি হৈ থাকিব আৰু বন্ধু বান্ধৱীসকলৰ দুই এটা খুটখাট লাগিব পাৰে। প্ৰেম প্ৰীতিৰ দিনটোৰ ভালেই দেখা যায়। দাম্পত্য জীৱনত বুজাবুজিৰ মাজেৰে চলিবলৈ চেষ্টা কৰিব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰতো দিনটো ইমান ভাল নহয়। আপোনালোকে চাই বুজি ব্যৱসায় কৰিবলৈ চেষ্টা কৰিব। সন্তানৰ পৰা অকণ মনত কষ্ট পাব পাৰে আৰু ধৰ্মীয় কামত বন্ধুসকল আজি আপোনালোকৰ একাগ্ৰতা বাঢ়িব। তাৰ লগে লগে পতি পত্নীৰ মাজত দিনটো বুজাবুজিৰ মাজেৰে চলিবলৈ চেষ্টা কৰিব। খেল ধেমালি কৰা লোকসকলৰ কাৰণে দিনটোৰ সফলতাৰ খোজ পোৱা যায় আৰু ভ্ৰমণ বন্ধুসকল কৰিব পাৰে। তাৰ লগে লগে বন্ধুসকল কম, শিক্ষকসকলৰ কাৰণে দিনটোৰ মধ্যমীয়াভাৱে পাৰ হ'ব। তাৰপিছত আহিছোঁ বন্ধুসকল কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ বন্ধু বান্ধৱীসকলৰ অবান্তিক খৰচ আজি বাঢ়িব পাৰে, তাৰ প্ৰতি চকু ৰাখিব। আৰু চৰকাৰী চাকৰিয়ালসকলৰ কাৰণে দিনটোৰ মধ্যমীয়া, লগতে আপোনালোকৰ বদলি হ'ব পাৰে, তাৰ প্ৰতি অকণমান নজৰ ৰাখিব। ৰৈ থকা কাম বন্ধুসকল আজি আপোনালোকৰ অতি সোনকালে হ'ব পাৰে। পোহনীয়া জীৱ জন্তুৰ আজি হানি হ'ব পাৰে, তাৰ প্ৰতিও অকণ চকু ৰাখিব। স্বাস্থ্যৰ আগতকৈ উন্নতি দেখা যায় আৰু ৰাজনৈতিক ক্ষেত্ৰত যদি বন্ধুসকল আপোনালোকে আজি আগবাঢ়িম বুলি ভাবিছে, সুন্দৰকৈ আগবাঢ়ি যাওক। তাৰপিছত আহিছোঁ বন্ধুসকল সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ ধৰ্মীয় কামত বন্ধুসকল আগবাঢ়ি গ'লে আপোনালোকৰ মান ওপৰত যাব আৰু তাৰ লগে লগে প্ৰেমত চঞ্চল দেখা যায় আৰু পতি পত্নীৰ মাজত কোনোবা এজনৰ স্বাস্থ্যৰ অৱনতি হ'ব পাৰে। খেল ধেমালি কৰা লোকসকলৰ কাৰণে দিনটোৰ মধ্যমীয়া আৰু শৰীৰৰ আপোনালোকৰ চকু ৰখাত দৰকাৰ, নহ'লে বন্ধুসকল পেটৰ নহ'বা আপোনালোকৰ জিভাৰ বেমাৰে আজি দেখা দিব পাৰে। তাৰ লগে লগে বন্ধুসকল কম, দাম্পত্য জীৱনতো সুন্দৰভাৱে দিনটো অতিবাহিত হ'ব আৰু বিদ্যাৰ্থীসকলৰ কাৰণে ফলাফল ভাল দেখা যায় আৰু শিক্ষাগুৰুসকলৰ কাৰণে অকণমান মনটো চিন্তাৰ হৈ থাকিব পাৰে। তাৰপিছত বন্ধুসকল আমি আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ বন্ধু বান্ধৱীসকলৰ ঘৰুৱা পৰিৱেশত আজি অকণমান মনটো অস্থিৰ হ'ব পাৰে। প্ৰেম প্ৰীতিত দিনটোৰ ভালেই দেখা যায়। দাম্পত্য জীৱনত দিনটো সুন্দৰ আৰু ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত দিনটোৰ ভালেই, কিন্তু খৰচ বাঢ়িব পাৰে। সন্তানৰ পৰা দিনটোৰ ভাল দেখা যায়। ধৰ্মীয় কামত বন্ধুসকল আপোনালোক আগবাঢ়ি যাব পাৰে। তাৰ লগে লগে খেল ধেমালি কৰা লোকসকলৰ কাৰণে দিনটোৰ আজি মধ্যমীয়াভাৱে পাৰ হ'ব।
ভ্ৰমণৰ বন্ধুসকল যোগ আছে। লগতে ওচৰ চুবুৰীয়াৰ লগত আজি অলপ হাই কাজিয়া হ'ব পাৰে, তাৰ প্ৰতি অকণমান চকু ৰাখিবলৈ চেষ্টা কৰিব। তাৰপিছত আহিছোঁ বন্ধুসকল তুলা ৰাশিলৈ। তুলা ৰাশিৰ আৰম্ভ কৰাৰ আগতে বন্ধুসকল কম, যদি মোৰ চেনেলটোত আপোনালোক নতুন আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগৰ ঘণ্টিটো বজাব। তেতিয়া মোৰ সদায় আহিবলগীয়া দৈনিক ৰাশিফল শিতানসমূহ আপোনালোকে উপভোগ কৰিব পাৰিব। আৰু লগতে ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব বন্ধুসকল। আহক আমি তুলা ৰাশিটো আৰম্ভ কৰোঁ। তুলা ৰাশিৰ বন্ধু বান্ধৱীসকলৰ আজি নাটক বা সাংস্কৃতিক জগতৰ লগত যিসকল জড়িত তেওঁলোকৰ কাৰণে দিনটো ইমান বেয়া নহয়। লগতে ধাউতি বাঢ়িব পাৰে। আৰু সৰুকৈ যদি আপোনালোকে আজি ব্যৱসায় আৰম্ভ কৰিম বুলি ভাবিছে আপোনালোকে আজিয়েই কৰক, কালিলৈ কৰিম বুলি ৰৈ নাথাকিব। দাম্পত্য জীৱনত বুজাবুজিৰ মাজেৰে চলিব। বন্ধু বান্ধৱীসকলৰ লগত থাকোঁতে আজি বন্ধুৱে আপোনাক বহুত সহায় কৰিব পাৰে। আৰু তাৰ লগে লগে আৰ্থিকভাৱেও আজি অলপ উন্নতিৰ যোগ দেখা যায়। আৰু মাতৃ স্বাস্থ্যৰ প্ৰতি আপোনালোকে চকু ৰাখক। নিবনুৱা সমস্যাই আজি মনটো অস্থিৰ কৰিব পাৰে। তাৰ লগে লগে বন্ধুসকল কম, বিবাহ প্ৰাৰ্থীসকলৰ কাৰণে বিবাহৰ আজি যোগ দেখা যায়। তাৰপিছত আহিছোঁ বন্ধুসকল বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ বন্ধু বান্ধৱীসকলৰ নিবনুৱা সমস্যাৰ আজি অন্ত হ'ব পাৰে। তাৰ লগে লগে কম বন্ধুসকল, আপোনালোকে নতুন কাম বিচাৰি থকা লোকসকলৰ কাৰণে আজি কাম পাব পাৰে। চাকৰিয়ালসকলৰ কাৰণে দিনটো খুব সুন্দৰভাৱে পাৰ হ'ব। আৰু নতুন যান বাহন কিনাৰ বন্ধুসকল যোগ দেখা যায়। আৰু ঘৰত আপোনালোকৰ আজি অতিথিৰ আগমন হ'ব পাৰে, তাৰ প্ৰতি অকণমান আপোনালোকে সচেতন হ'ব। বিদ্যাৰ্থীসকলৰ কাৰণে দিনটোৰ চিন্তাৰ কাৰণ হ'ব পাৰে। আৰু শিক্ষাগুৰুসকলৰ কাৰণে দিনটোৰ মধ্যমীয়াভাৱে পাৰ হ'ব। লগতে বন্ধুসকল কম, খেল ধেমালি কৰা লোকসকলৰে ভৰিত আজি কষ্ট পাব পাৰে, তাৰ প্ৰতি অকণমান চকু ৰাখিবলৈ চেষ্টা কৰিব। তাৰপিছত আহিছোঁ বন্ধুসকল ধনু ৰাশিলৈ। ধনু ৰাশিৰ বন্ধু বান্ধৱীসকলৰ ৰাজহুৱা কামত দিনটো আজি ভালেই পাৰ হ'ব। তাৰ লগে লগে মাটি বাৰী কিনিবলৈ আজি আপোনালোকে চেষ্টা কৰক। আজি যদি মাটি বাৰী কিনাত যদি আপোনালোকে আগধন দিব পাৰে তেতিয়াহ'লে আপোনালোকৰ দিন ভালেই পাৰ হ'ব। আৰু তাৰ লগে লগে ধৰ্মীয় কামত দিনটোৰ গতানুগতিকভাৱে আগবাঢ়িব। প্ৰেমত বন্ধুসকল সামান্য কষ্ট দেখা যায়। তাৰ লগে লগে বন্ধুসকল কম, ওচৰ চুবুৰীয়াৰ লগতো আজি অকণমান হাই কাজিয়া হ'ব পাৰে। আৰু উচ্চ শিক্ষাৰ কাৰণে আপোনালোকৰ আজি খৰচ বৃদ্ধি হ'ব পাৰে, তাৰ প্ৰতি অকণমান চকু নাৰাখিলেও হ'ব। খৰচ বৃদ্ধি হ'ব, শিক্ষাৰ কাৰণে অকণমান খৰচ বৃদ্ধি হ'লে সেইটো বন্ধুসকল চাবলগীয়া কথা নহয়। তাৰপিছতে কম, বিদ্যাৰ্থীসকলৰ কাৰণে দিনটোৰ খুব ভাল, তেওঁলোকে ভবা মতে আজি কাম সিদ্ধি হ'ব। আৰু শিক্ষাগুৰুসকলৰ কাৰণে দিনটোৰ সফলতাৰ খোজ দেখা যায়। তাৰপিছত আহিছোঁ বন্ধুসকল মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ আজি দাম্পত্য জীৱনত আনন্দময় পৰিৱেশ হ'ব। ঘৰুৱা পৰিৱেশতো দিনটোৰ মোটামুটিভাৱে চলি যাব। প্ৰেম প্ৰীতিত আজিৰ দিনটোৰ শুভ দেখা যায়। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত অলপ সৰু সুৰা খৰচ বৃদ্ধি হ'ব পাৰে, তাৰ প্ৰতি অকণ চকু ৰাখিব। দাম্পত্য জীৱনত আপোনালোকৰ দিনটোৰ ক'লোৱেই মই। আৰু ধৰ্মীয় কামত বন্ধুসকল আজি অকণমান কষ্ট হ'ব পাৰে আপোনালোকৰ। পতি পত্নীৰ মাজত বুজাবুজিৰ মাজেৰে চলিবলৈ অকণমান চেষ্টা কৰিব, নহ'লে বন্ধুসকল আপোনালোকৰ আজিৰ বিবাহ বিচ্ছেদো হ'ব পাৰে। তাৰ লগে লগে বন্ধুসকল কম, খেল ধেমালি কৰা লোকসকলৰ কাৰণে সফল আজিৰ দিনটোৰ আপোনালোক আগবাঢ়ি যাব পাৰে। আৰু ভ্ৰমণৰ বন্ধুসকল যোগ আছে, কিন্তু ভ্ৰমণ কৰোঁতে অলপ চাই বুজি কৰিবলৈ চেষ্টা কৰিব। তাৰপিছত আহিছোঁ বন্ধুসকল কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ সন্তানৰ উচ্চ শিক্ষাৰ কাৰণে খৰচ বৃদ্ধি হ'ব পাৰে। আৰু তাৰ লগে লগে বিদ্যাৰ্থীসকলৰ কাৰণে দিনটোৰ সফলতাৰ খোজ দেখা যায়। আৰু প্ৰেমত ক্ষেত্ৰত বন্ধুসকল অকণমান চঞ্চল নিচিনা আপোনাক দেখা যাব। আৰু বন্ধুৰ পৰা পৰামৰ্শ পাই আপোনালোকে আজি উপকৃত হ'ব পাৰিব। তাৰ লগে লগে কম, মাতৃ স্বাস্থ্যৰ আগতকৈ উন্নতি দেখা যায়। নিবনুৱাসকলৰ কাৰণে আজি সুখবৰ আহিব পাৰে। বিবাহ প্ৰাৰ্থীসকলৰ কাৰণে অলপ আজি চাই বুজি চলিবলৈ চেষ্টা কৰিব, নহ'লে বন্ধুসকল আপোনালোকৰ বিবাহ বিচ্ছেদ হ'ব পাৰে। তাৰ লগে লগে বন্ধুসকল কম, আগত যদি আপোনালোকে কিবা কামৰ কাৰণে এপ্লাই কৰি থৈছিল তেতিয়াহ'লে আজি ভাল খবৰ এটা আপোনালোকৰ কাৰণে আহিব পাৰে। তাৰপিছত আহিছোঁ বন্ধুসকল মীন ৰাশিলৈ। মীন ৰাশিৰ বন্ধু বান্ধৱীসকলে মিছলীয়া বন্ধুৰ পৰা আজি সাৱধান হোৱাটো আপোনালোকে জৰুৰী বুলি ভাবক। মিছলীয়া বন্ধুৰ পৰা সাৱধান হ'বলৈ চেষ্টা কৰিব। আৰু তাৰ লগে লগে আনক সহায় কৰিবলৈ গৈ বন্ধুসকল আজি বিপদত পৰিব পাৰে। আৰু লগতে মনত বন্ধুসকল আজি আপোনালোকৰ দৃঢ়তা বাঢ়িব। ঘৰুৱা জীৱনতো বন্ধুসকল আপোনালোকে চকু ৰখাটো দৰকাৰ। তাৰ লগে লগে নিবনুৱা সমস্যাসকলৰ কাৰণে আজি বেছি কষ্ট হ'ব দিনটো নিবনুৱাসকলৰ কাৰণে।
আৰু নতুন যান বাহন যদি আপোনালোকে কিনিম বুলি ভাবিছে আজি ৰৈ যাওক, কালিলৈ কিনিবলৈ চেষ্টা কৰিব। আৰু পোহনীয়া জীৱ জন্তুৰ ঘৰত বৃদ্ধি হ'ব পাৰে। তাৰ লগে লগে শিক্ষাগুৰুসকলৰ কাৰণে দিনটোৰ মধ্যমীয়াভাৱে পাৰ হ'ব আৰু বিদ্যাৰ্থীসকলৰ কাৰণে দিনটোৰ সুন্দৰভাৱে অতিবাহিত হ'ব। তেতিয়াহ'লে বন্ধুসকল, আজিৰ ৰাশিফল শিতানটো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে ভিডিঅ'টোত লাইক এটা কৰিব আৰু তলত মোক কমেণ্ট কৰি জনাব। আৰু তাৰ লগে লগে নতুন অহা বন্ধু বান্ধৱীসকলৰ কাৰণে ক'ম ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি লগৰ ঘণ্টিটো বজাব চেনেলটোৰ। তেতিয়া মোৰ সদায় আহিবলগীয়া দৈনিক ৰাশিফল শিতানসমূহৰ ভিডিঅ'সমূহ আপোনালোকে উপভোগ কৰিব পাৰিব। আৰু এই ভিডিঅ'টো সকলো হোৱাটছএপ গ্ৰুপত আপোনালোকে শ্বেয়াৰ কৰিব পাৰে। তেতিয়া তেওঁলোকে সুন্দৰভাৱে দিনটো চাই আগবাঢ়ি যাব পাৰিব। তেতিয়াহ'লে বন্ধুসকল আজিলৈ ইমানেই। কালিলৈ আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।